Hello everyone, welcome to Gyan Kapi Tara Challenge. Last 11 number video to আমি লৰাবোৰক ডেডিকেট কৰি বনাইছিলো but this video is only dedicated for the girls. আজিৰ টপিকটো হৈছে মেকআপ. আজিৰ দিনত সকলোৱে মেকআপ কৰে কিন্তু এই মেকআপ কৰা কালচাৰটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল আপোনালোকে জানেনে? প্ৰায় ৭০০০ বছৰ পূৰ্বে মেকআপ কৰা এই প্ৰথাটো আৰম্ভ হৈছিল প্ৰাচীন ইজিপ্তত। মহিলাসকলে প্ৰথমে নিজৰ স্কিনখন সানবাৰ্ণৰ পৰা বচাবলৈ আৰু এক বিশেষ সুগন্ধিৰ বাবে বিভিন্ন ধৰণৰ অইলৰ প্ৰলেপ লগাইছিল। লাহে লাহে তেওঁলোকে চকুৰ তলৰ অংশত ব্লেক এন্টিমনি বেসড ৰং লগাবলৈ ধৰিলে যি বৰ্তমান সময়ত কাজল বা আইলাইনাৰ হিচাপে পৰিচিত। লিপষ্টিকৰ ক্ষেত্ৰতো কিছু সংখ্যকে ফলৰ ৰস আৰু কিছু সংখ্যকে বিশেষ ধৰণৰ ইনসেক্টৰ তেজ লগাইছিলে। আজিকালি আপোনালোকে লেকমি লৰিয়েলৰ দৰে ব্ৰ্যান্ড ইউজ কৰে। ইয়াৰোপৰি মেকআপ ৱৰ্ডটো মেক্স ফেক্টৰ নামৰ ব্যক্তিগৰাকীয়ে 1920 চনত ডিস্কভাৰ কৰিছিল। 1920 চনৰ পূৰ্বে মানুহে মেকআপ কৰিছে